চোতাল হরা চলে রে দেখা চোতাল হরা চলে রে ও দেখা যান ঘনাইনো পদূলি লৈ ঘনাইনো পদূলি লৈ যাওঁ এই কান্ধত লৈ নাঙলটি দেখা কেতিয়া নুৱাহিবি দেখা কেতিয়া নুৱাহিবি ও দেখা যান তই খাবাতলৈ যাওঁ চকুত ধৰি গৈছে। নমস্কাৰ। প্ৰথমে মই সমূহ সামাজিক মাধ্যমক মই ধন্যবাদ জনাইছোঁ আৰু যিহেতু গোলাঘাটত এই ছাত্ৰ সন্থাৰ যি এসপ্তাহীয়া কৰ্মশালা আয়োজন কৰিছিলে এই কৰ্মশালাত আমি সৰু বিহুৱতী বৰ বিহুৱতী দুয়োটা ভাগতে আমি শিক্ষা প্ৰদান কৰিছিলোঁ আৰু সেয়ে খুব ভাল লাগিছে। আজি দেখি এইটোৱে ভাল লাগিছে যে শুদ্ধ বিহুটো আমি শিকাব যে পাৰিলোঁ তেওঁলোকক আৰু বহু নাচনী একদম খুব ধুনীয়াকৈ খুব সুন্দৰকৈ পৰিপাটিকৈ খুব ধুনীয়াকৈ নাচিছে। সেইকাৰণে বহুত ভাল লাগিছে আৰু এনেদৰে যাতে আৰু আগুৱাই আহে আৰু আমাৰ এই কণ কণ শিশুসকলক যাতে অভিভাৱকসকলে এনেকৈ আমাৰ সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে আগুৱাই আনে তাৰে কামনা কৰিছোঁ। আজি শেষৰ দিন হয়। 7 দিন আমাৰ আছিলে কৰ্মশালা ভাগ 7 দিনীয়া আছিলে। আজি কাৰ্যসূচী সামৰণি অনুষ্ঠান আছিলে আমাৰ ইয়াত কমেও 400 ওচৰত হৈছে। ইয়াত কমেও ঢুলীয়াও ধৰক প্ৰায় 100 মান হৈছে ঢুলীয়া তেনেকুৱা। মোৰ নাম বন্তি হাজৰিকা বৰুৱা। হয়, মুখ্য প্ৰশিক্ষক আছিলোঁ মই। হয়, পোনপ্ৰথমে আমি সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলাৰ আঞ্চলিক ছাত্ৰ সন্থালৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ কাৰণে আজি ইমান এটা ধুনীয়া সুন্দৰ অনুষ্ঠান আমাৰ গোলাঘাট জিলাখনত হৈছে। তেখেতলোকে এইবাৰে প্ৰথম নহয়, আগৰতো বহু কেইবছৰ ধৰি তেখেতলোকে এই অনুষ্ঠানভাগ চলাই গৈছে আৰু এই বছৰ আমাক দায়িত্ব দিছিল। তেখেতলোকলৈ বহুত ধন্যবাদ। যাতে এনেকুৱা এখন সুন্দৰ মঞ্চ ভৱিষ্যতেও তেখেতলোকে নৱপ্ৰজন্মৰ শিল্পীসকল যাতে ওলাই আহিব পাৰে, তেখেতলোক আগবঢ়াই যাব পাৰে, তাৰ কাৰণে দিয়াৰ বাবে বহুত ধন্যবাদ। আমাৰ প্ৰশিক্ষণটো আৰম্ভ হৈছিল 23 মাৰ্চৰ পৰা 2 এপ্ৰিল তাৰিখে আমাৰ সামৰণি অনুষ্ঠান। এই 10 দিনীয়া কৰ্মশালাখনত যিসকল অভিভাৱিকাসকলে তেখেতলোকৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই দিলে, আমি শিকাবলৈ লগতে সংস্কৃতিৰ পথাৰখনত আগবাঢ়ি যাবলৈ তেখেতলোকলৈ এই চেগতে বহুত ধন্যবাদ। মই এই প্ৰশিক্ষণ শিবিৰত মই বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষক হিচাপে আছিলোঁ। ময়ে নহয়, মোৰ লগতে প্ৰশিক্ষক হিচাপে আছিল বিহুৱতী, বিহুৰাণী, বিহু সম্ৰাজ্ঞী আমাৰ বন্তি হাজৰিকা বাইদেউ। লগতে ইয়াতে মোক আৰু সহায় সহযোগ কৰিছিলে বন্যানী গগৈ, যি বিহুৰাণীও হৈছিল। গোলাঘাটৰে গৌৰৱ কৃষ্ণা হাতীবৰা মেজাংকৰী বঁটা পাইছিল। লগতে খুব এগৰাকী ভাল বিহুৱতী, তেখেত হ'ল দীপামণি বৰা, সুদূৰ নগাঁৱৰ পৰা আহি তেখেতেও মোক ইয়াত সহায় সহযোগ কৰিছিল। লগতে মোৰ ইয়াতে প্ৰশিক্ষণ শিবিৰটো যিহেতু যথেষ্ট ল'ৰা ছোৱালী হৈছিল, গতিকে আমি কম সংখ্যক প্ৰশিক্ষকে এই কৰ্মশালাভাগ চলাই নিবলৈ বহুত কষ্ট হয়, অসুবিধা হয়। সেইকাৰণে আমাক আৰু প্ৰশিক্ষিকা হিচাপে আমাৰ লগত আছিল অৱলী কলিতা, নীতিশা ফুকন, পপী শইকীয়া, এনেকৈ অসমী নাথ, তেখেতলোকো আছিল। আমাক কৰ্মশালাখন তেখেতলোকে পৰিচালনা কৰাত যথেষ্ট সহায় কৰিলে, তেখেতলোকলৈ বহুত ধন্যবাদ। বিগত বৰ্ষসমূহৰ এইবছৰো বহাগৰ বুলনি শিক্ষক এক কাৰ্যসূচী কৰ্মসূচী হাতত লৈছোঁ। 2018 বৰ্ষৰ পৰা আমি বিগত বৰ্ষসমূহতো বহাগৰ বুলনি কাৰ্যসূচী লওঁ। কৰ্মশালা 10 দিন কাৰ্যসূচীৰ পিছত 11 নম্বৰ দিনত আমি বহাগৰ বুলনি শিক্ষক থাকে আৰু এইবাৰ বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু বিগত বৰ্ষত আৰু ছাত্ৰ ছাত্ৰীয়ে আমাৰ অংশগ্ৰহণ কৰিব বুলি আশাবাদী। কিমানমান ছাত্ৰ ছাত্ৰী হৈছিল? 500ৰ অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিহু নাচ আৰু ঢোল বাদন প্ৰশিক্ষণ গ্ৰহণ কৰিছে। প্ৰশিক্ষক হিচাপে নয়নজ্যোতি বৰা, দীপামণি হাজৰিকা আৰু বন্যানী গগৈ তেওঁলোক উপস্থিত আছিল। তেওঁলোকে আছিল 10 দিনীয়া কাৰ্যসূচী আছিলে। আজি 11 নম্বৰ দিন। আজি 11 নম্বৰ দিন আমি শেষৰ কাৰ্যসূচী হিচাপে বহাগৰ বুলনি শিক্ষক কাৰ্যসূচী হাতত লৈছোঁ। মোৰ নাম হিমাংশু শইকীয়া, মই গোলাঘাট সাধাৰণ সম্পাদক।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।